হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মাঘ বিহুৰ সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আছিলোঁ। এতিয়া আছোঁ মই আমাৰ যিটো মানে মেজি বনোৱা হৈছে, মেজি সদ আছোঁ। তো মানুহবোৰ এটা আহি আছে, এতিয়া মেজি জ্বলাব লাগে। তো চাই থাকক আপোনালোকে সকলোৱে। যা বলা 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 কি গরম আসিবে কি গৰম দিছে পকড়া 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 মোবাইল ধর এটা তো মই জ্বলা হ বহুত গৰম দিছে বা। এতিয়া জ্বলাই জ্বলাই মেজি ঘৰ জ্বলোৱা হৈ গ'ল। মানুহবোৰ লাহে লাহে ধৰিছে এতিয়া। তো মেজিৰ জুয়ে যাতে সকলোৰে বেমাৰ আজাৰবোৰ ভাল কৰি দিয়ে, সকলোৰে জীৱন যাতে ভালে ভালে চলাই লৈ যায় তাৰে কামনা কৰিলোঁ। এই বস্তুবোৰ নিব লাগে, মানে আজি খেলা আছে যিহেতুকে আমাৰ লটাৰী খেল ভোগালী বিহু ধামাকা, সেই গতিকে এই বস্তুবোৰ নিব লাগে, নি আমাৰ মন্দিৰত থ'ব লাগে। এতিয়া তাতে খেল পতা হ'ব যিহেতুকে, তো আপোনালোকে ভিডিঅ' চাই থাকিব। আমাৰ আহি গৈছে দুলু মাৰ্কছমেন, বেমাৰাজী খাই লয়। বস্তুবোৰ লৈ লোৱা হৈছে, বস্তু ট্ৰান্সফাৰ ইয়াৰ পৰা সেইবিলাকত যাব ইয়াৰ পৰা বস্তুবোৰ। যোৱাকালি লৈ অহা কাপোৰটো আমাক বহুত বেয়াকৈ ৰামঠগন দিলে, পাটৰ কাপোৰ বুলি কৈ ঠগাইছে। যিহেতুকে আমি নাজানোৱে, ল'ৰা মানুহ হয়, কোনটো কাপোৰ কেনেকুৱা হয়। তো মানুহক দেখাওঁতে গম পালোঁ যে কাপোৰটো ডুপ্লিকেট হয়। এইটো 800 টকা 1000 টকাৰ কাপোৰ আমাক কিমান কৈছে, 4000 টকা কৈছে সি। মানে আমাক ঠগাইছে বহুত। তো তাকে এতিয়া ৰিটাৰ্ণ দিবলৈ গৈ আছোঁ এতিয়া। আমি যিহেতুকে নাজানো আমি কাপোৰৰ বিষয়ে, তো আমাক অলপ ভাল কাপোৰ দি পঠাব লাগে। এতিয়া আমি নাজানাৰ কাৰণে মানে কি ঠগাই পঠাইছে আমাক। তো তাকে এতিয়া সকলোৱে চাই ক'লে যে কাপোৰটো ভাল নহয় বুলিকে, তাকে ফিৰাব গৈ আছোঁ এতিয়া। আহি পালোঁ দোকান বন্ধ আছিলে। দাদাই মানে উৰুকা বুলি ঘৰতে আছিলে মিটিঙত, তো দোকান খুলিল ফোন কৰোঁতে। তো এতিয়া দোকান খোলা হ'ল। বেলেগ কাপোৰ দেখা পাইছে দাদাক, এতিয়া বেলেগ কাপোৰ ওলাই আছে। আপনি 2100 টাকা বুলি পাব পাৰে ফুল গ্যারান্টি আমি কাপোৰ চাব নাজানো ন, তো নতুন এক্সপিৰিয়েঞ্চ লৈ আছোঁ। সেইটো কাৰণে কাপোৰৰ বিষয়ে একো নাজানো। তো দাদা মাতিলোঁ আৰু ফোন কৰি, দাদা আহি গ'ল এতিয়া। কাপোৰ লৈ আছোঁ যে চাই। A few moments later. অরিজিনাল পাথর তো বহুত দাম জানি আপনাকে কেনেকৈ চাব লাগিব এতিয়া, মিক্স পাত দিব নালাগে। মাছৰ বজাৰত আহিলোঁ খেলাৰ কাৰণে মাছ ল'বলৈকে। তো 5 কেজি সাইজৰ মাছ নিব দিছে, ৰৌ মাছ। তো এতিয়া ডাঙৰ ডাঙৰ ৰৌ মাছ নাই বাৰু, সৰু সৰু আছে। মানুহ ভিৰ। ওরা 3 কেজি মান 5 কেজি মান রৌ না ডাঙৰ। হ্যাঁ এইটো কি ৰয় না? ৰৌ লাগে দেখা দেখাচোন।
5 কেজি মান চাইজৰ লাগে 2 দিলে 200 600 হেল্ল' হ'ব মাৰছিলোঁ এই মাছ লবাইছোঁ ৰতে মাছ লবাইছোঁ ৰ ফোন কৰি আছিলে দেই বস্তুটো লবাইছোঁ ৰ কিমান আছে এইটো হা কেজি এই বেছি কৈছা ইমান ডাঙৰ মাছ জোখা কিমান আছে ৰৌ নাইটো কি হয় মাছে নাজানো না মই চিনি নাপোৱা নালাগে জোখাচোন কাটি দিলোঁ 4 কেজি 100 ৰ দামটো কিমান হ'ব 1640 এই বেছি কৈছা 2,000 years later. কালৈ ল'লো 4 কেজি ওজনৰ মাছ ৰৌ মাছ এইটো চেঞ্জ কৰি বা এইটো লৈ আহিলোঁ বেলেগ প্ৰথমটো বেলেগ আছিলে এইটো বেলেগ লৈ আহিলোঁ বহুত বেয়া আমাক মানে বহুত বেয়াকৈ ঠকাইছিলে মানে কি আমি নাজানো যে সেইটো কাৰণে এইবাৰ অলপ মানে ভিডিঅ' কলিং কৰি দেখালোঁ ঘৰত মানুহবিলাকক দেখাই এইটো ফাইনেলি লৈ আহিলোঁ এতিয়া ঘৰলৈ বুলি প্ৰস্থান ৰাতি টোপনি পোৱা নাই ৰাতি ঘৰত গৈছোঁ 3টা বজাত তো 3টা বজাত গৈ 5টা বজাত সাৰি পালোঁ সাৰি পাই এতিয়া আৰু হ'ল বজাৰ কৰিবলগীয়া টোপনি অহা নাই এতিয়া যিমানে ৰ'দটো মানে চকুত লাগি আছে টোপনিটো আহি আছে যিমানে ৰ'দটো চকুত নাই টোপনিটো আহি আছে এতিয়া আমি আহি পালোঁ আমাৰ ঘৰে পালোঁ এতিয়া কিন্তু গেটটো পুৰি আছে তাকে ৰখি আছোঁ আমাৰ এই গাড়ীত শুই আহিছে একদম ৰাতিটো নাচি চকু একদম লাল পৰি গৈছে টোপনি মাৰা নাই মানে তো এতিয়া গৈ আছোঁ খেলালৈকে চালে ভিডিঅ'টো আমাৰ ভোগালী বিহুৰ খেলৰ প্ৰাইজসমূহ হৈছে ছাগলী পাটৰ মুগা কাপোৰ নাৰিকল বৰা চাউল চিৰা বৰা চাউল গুড় তিল দৈ চিৰা মিঠাই হাঁহ চাইকেল আহিব আছে এতিয়া চাইকেল আহিব আছে এইটো আমাৰ মাছটো এই মাত্ৰ নদীৰ পৰা মাৰি অনা হৈছে চাইকেলবোৰ আহিব বাকী আছে আমি বৰ্তমান আহি পালোঁ খেলৰ মানে নাম্বাৰ লিখিবৰ কাৰণে বৰ্ড ল'ব আহিলোঁ স্কুলত চাব চৰকাৰী স্কুল কি ধুনীয়া আজিকালি লাইটো আছে ফেনো আছে ধুনীয়া কৰিছে আজিকালি ধুনীয়াকৈ এনেকৈ বহা টেবুল দি দিছে সৰু সৰু চকী প্লাষ্টিক চকী টিভিও আছে হা কৈ ৱাল টিভি দিছে মানে আজিকালি বহুত ভাল হেৰি হৈ গৈছে মানে আগতকৈ আজিকালি বহুত ভাল হৈ গৈছে মানে টিভি চিভি চব দি দিছে স্কুলত আজিকালি আৰু কি ধুনীয়া ধুনীয়া বহা জেগা লৈ আহিলোঁ এইটো ফালে আমাৰ মঞ্চ ৰেডি হৈ গ'ল চকী পাৰ থোৱা হৈছে মানুহবোৰ লাহে লাহে আহি আছে চাই থাকক আপোনালোকে খেলা আৰম্ভ হৈ গ'ল আৰু লগতে আমাৰ কলহৰ যিটো সংখ্যা ভৰা হৈছে সেইকেইটা আমাৰ চেক কৰি থকা হৈছে আৰু সেইখিনি হ'লে আমি প্ৰথম পুৰস্কাৰৰ কাৰণে আমি খেলখন আৰম্ভ কৰিম এইটো হিলাই দিয়া চকুলো দিয়া নাচাবা হ'ব তুমি চাব লাগে হা উঠাই এটা নম্বৰ উঠাই দিয়া কি উঠাইছে ৰাইজক দেখাই দে জানি দে এক নম্বৰ ঘৰত এক বিভাগ বিকাশ হ'ব লাগিছিল আমাৰ 2-0 হৈছে তো এইটো বিচাৰক মণ্ডলীয়ে অবৈধ সংখ্যা হিচাপে ঘোষণা কৰিছে সেয়েহে আমি আকৌ
প্ৰথম পুৰস্কাৰৰ বাবে তেতিয়া ইটো আকৌ টানিব লাগছে না ইটো ইটোকে দুইবাৰ তিনিবাৰ টানিব লাগছে তো বিচাৰক মণ্ডলীয়ে কৈছে বিচাৰক মণ্ডলীয়ে যিটো বিচাৰ কৰিছে সেই মৰ্মে আমি প্ৰথম পুৰস্কাৰৰ যি সংখ্যা কেইটা সেইকেইটা আমি অবৈধ বুলি মানি আমি আকৌ একক ঘৰৰ পৰা পুনৰাই আমি এই প্ৰথম পুৰস্কাৰৰ খেলখন অনুষ্ঠিত কৰিব ওলাইছো। দাসে প্ৰথম পুৰস্কাৰ পাই গ'ল। কেনে লাগিছে লটাৰী ইমানি আজি ফাৰ্ষ্ট পাইছো টিকেট নলয় সি তাক ডাৱৰে দিছিলো টিকেট মই ফাৰ্ষ্ট প্ৰাইজ পাল। আৰু আজি ফাৰ্ষ্ট প্ৰাইজ পাইছো কেনে লাগিছে? একদম মজা মজা। অলপ ধৈৰ্য ধৰা পাই আছা? ধৈৰ্য নাই হা? ধৈৰ্য নাই লৈ যাব লাগে 6 নং পুৰস্কাৰ হ'ল 32947 পঞ্চদশ পুৰস্কাৰ হ'ল 37784 দিবা আৰু একলাই লগতে এই আমাৰ প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিছে নয়ন দাস গোসাইগাঁও। এয়া প্ৰথম পুৰস্কাৰ তেজৰ কথা এয়া প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিছে গোহাইঘাটৰ নয়ন দাস। তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিলোঁ। কেনেকুৱা লাগিছে কৈ দি? ভালে লাগিছে আজি মানে লটাৰীৰ ফাৰ্ষ্ট প্ৰাইজ পাইছো বহু লটাৰী আছিলো কিন্তু কোনো পোৱা নাছিলো এই বছৰ ফাৰ্ষ্ট প্ৰাইজ পাইছো ঠিক আছে ভাল লাগিল। এয়া গোহাইঘাটৰ নয়ন দাসে প্ৰথম পুৰস্কাৰ তেজৰ কথা গ্ৰহণ কৰিলে। তেখেতক আমি জগতৰ ৰাইজৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া ষষ্ঠ পুৰস্কাৰ গ্ৰহণ কৰিছে ভূপেন খাখৰানী। তেখেতৰ ঘৰ হ'ল ঠিকনা। এয়া আমাৰ লোকৰ কমিটিৰ পৰা তেখেতক দাতাটো দিয়া হ'ল। এয়া জবেগাঁৱৰ বাসিন্দা মানে জবেগাঁৱৰ আমাৰ মৰমৰ ল'ৰা ভূতেশ্বৰ বৰুণ চাইকেলখন পালে। এই তেখেতৰ চাইকেলখন তেখেতৰ ভাগ্যত এই চাইকেলখন তেখেতৰ ভাগ্যত পালে। এই ভূতেশ্বৰ বৰুণ আমাৰ জবেগাঁৱৰ ভূতেশ্বৰ বৰুণ চাইকেলখন পালে। ধুবুৰীৰ পৰা পাইছে। তেখেতৰ নাম হ'ল আব্দুল মতিন শেখ। তেখেত পাইছে পাটৰ মেখেলা এযোৰ পাটৰ মেখেলা চাদৰ এযোৰ পাইছে। তেখেত থাকে ধুবুৰী ডিষ্ট্ৰিক্ট হাটশিঙিমাৰীত। আমি জগতগাঁও ৰাইজৰ পৰা তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক মই এই যে পুৰস্কাৰটো পালে কেনে লাগিছে সেই বিষয়ে মই দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিলোঁ। কেনেকুৱা লাগিছে ক? ভাল লাগিছে। 10 টকাৰ বিনিময়ত এখেত আজি পাটৰ মেখেলা চাদৰ এযোৰ গ্ৰহণ কৰিলে। এয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ হাটশিঙিমাৰীৰ পৰা পাইছে তেখেত পাটৰ মেখেলা চাদৰ এযোৰ। এয়া তেখেতৰ নাম হ'ল আব্দুল মতিন। এয়া তেখেতক লটাৰী কমিটিৰ উপসভাপতি নমস্কাৰ ভৰদ্বাজে সোণৰ এডাল চেন লগতে পাটৰ মেখেলা চাদৰ এজন তেখেতক দিছে। তেখেতক জগতগাঁও ৰাইজৰ পৰা অশেষ ধন্যবাদ থাকিল।